হাই ফ্ৰেন্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা এণ্টি এজিং ফেচ পেক, যিটো ফেচ পেকে আপোনালোকৰ স্কিনখন য়ং কৰি ৰাখিবলৈ সহায় কৰিব আৰু আপোনালোকৰ স্কিনখনত যদি কম বয়সতে বয়সৰ চাপ আহিবলৈ ধৰিছে তেতিয়াহ'লে সেই বয়সৰ চাপ কম কৰাত সহায় কৰিব আৰু আপোনালোকৰ স্কিনখন হেলদি বা স্বাস্থ্যৱান কৰি ৰাখিব। এজিং এটা নেচাৰেল প্ৰক্ৰিয়া হয়। এই প্ৰক্ৰিয়াটো দিনে দিনে বাঢ়ি গৈ থাকে। বয়স বাঢ়ি অহাৰ লগে লগে কি হয়, আমাৰ স্কিনখনত বয়সৰ চাপ দেখিবলৈ পোৱা যায়। কিছুমান মানুহৰ আকৌ কি হয়, খুব কম বয়সতে স্কিনত বয়সৰ চাপ আহে। তাৰ কাৰণটোৱেই হ'ল স্কিনখন যত্ন নকৰাটো। আমাৰ স্কিনখন যদি আমি যত্ন কৰি নাথাকোঁ, স্কিনখন ডেমেজ হৈ যাব আৰু তাৰ ফলত খুব কম বয়সতে আমাৰ স্কিনখনত বয়সৰ চাপ পৰিব আৰু লগতে চকলকে ক'লা দাগো পৰিব। সেইকাৰণে স্কিনখন বেয়া নহওঁতে আমি আমাৰ স্কিনখনৰ যত্ন কৰি থাকিব লাগে। তেতিয়া বহুত বয়সলৈ স্কিনখন য়ং হৈ থাকিব। আপোনালোকৰ বয়সতকৈ স্কিনখন সদায় সৰু দেখিব। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা কলৰ ফেচ পেক। কল আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। কল যেনেকৈ খোৱা ভাল, তেনেকৈ আমাৰ স্কিনত লগোৱাটো বহুত ভাল হয়। কলত বিভিন্ন ধৰণৰ ভিটামিন পোৱা যায়, যিবোৰ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। স্কিনখন য়ং কৰি ৰখাত কলে বহুত সহায় কৰে। ইয়াৰ উপৰিও কলৰ বাকলিটোও আমাৰ স্কিনখনৰ এণ্টি এজিঙৰ কাম কৰে। আজি মই মোৰ এই ফেচ পেকটোত আপোনালোকক দুটা ষ্টেপ দেখুৱাম। এটা কলৰ বাকলিৰে দেখুৱাম, এটা কলটোৱে দেখুৱাম। কলৰ বাকলিটোৱে আমি আমাৰ স্কিনখন কেনেকৈ কেয়াৰ ল'ব পাৰোঁ সেইটোও দেখুৱাম ফাৰ্ষ্ট ষ্টেপত, আৰু ছেকেণ্ড ষ্টেপত আপোনালোকক মই এটা কলৰ ফেচ পেক বনাই দেখুৱাম। ব'লক চাওঁ কলৰ বাকলি আৰু কলে কেনেকৈ আমাৰ স্কিনত এণ্টি এজিঙৰ কাম কৰে। ইয়াৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগতো মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ফেচ পেক এটা লগোৱাৰ আগত স্কিনখন ক্লিন কৰি লোৱাটো বহুত প্ৰয়োজন হয়। ক্লিন কৰিবলৈ হ'লে মই আনিছোঁ এচামুচ কেঁচা গাখীৰ আৰু এটুকুৰা কটন। এই কেঁচা গাখীৰতে মই কটন টুকুৰা তিয়াই লৈছোঁ। তিয়াই লোৱাৰ পাছত মই মুখখন এনেকৈ 2 মিনিট মাছাজ কৰি ক্লিন কৰি ল'ম। এতিয়া মই মুখখন 2 মিনিট গাখীৰেৰে চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পাছত এতিয়া মই মুখখন মচি ল'ম। মুখখন মচিবলৈ মই এখন টাৱেল পানীত তিয়াই লৈছোঁ। লৈ পেলাই মুখখন এতিয়া মচি লৈছোঁ। এতিয়া মুখখন মই ক্লিন কৰি ল'লোঁ। ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই ফাৰ্ষ্ট ষ্টেপটো কৰিম। ফাৰ্ষ্ট ষ্টেপটোত মই আপোনালোকক কৈছিলোঁ যে কলৰ বাকলিটো ব্যৱহাৰ কৰিম। এতিয়া কলৰ বাকলিটোনো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি চাওঁ ব'লক। এই ফেচ পেকটোৰ ফাৰ্ষ্ট ষ্টেপটোৰ কাৰণে মই ল'লোঁ এটা কল আৰু এই কলটোৰ বাকলিটো লাগিব। এতিয়া মই এই কলটোৰ পৰা বাকলিটো গুচাই ল'ম। গুচাই লৈ পেলাই আপোনালোকক কেনেদৰে ব্যৱহাৰ কৰে সেইটো দেখুৱাম। কলৰ বাকলিটো গুচাওঁতে আপোনালোকে ডাঙৰকৈ গুচাব লাগিব। মানে মই যেনেধৰণে গুচাইছোঁ আপোনালোকে চাওকচোন, তেনেকৈ গুচাব। এনেধৰণে বাকলিটো গুচাই ল'লে ব্যৱহাৰ কৰিবলৈ ভাল হ'ব, সেইকাৰণে কৈছোঁ। আৰু বাকলিটো আপোনালোকে বাহিৰৰ ভাগটো ল'ব নালাগে, এনেদৰে ভিতৰৰ ভাগটো ল'ব লাগিব। এতিয়া মই আপোনালোকক বাকলিটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া মই ছাইডৰখিনি কাটি ল'লোঁ। কাটি লোৱাৰ পাছত এতিয়া মই বাকলিটো দুভাগ কৰিম। গোটেই বাকলিটো ল'লে বেছি ডাঙৰ হ'ব, সেইকাৰণে মই কলৰ বাকলিটো দুটুকুৰাকৈ লৈছোঁ আৰু এটুকুৰা মই এতিয়া ব্যৱহাৰ কৰিম। আৰু ইয়াৰ পাছত মই আপোনালোকক এই কলটোৰ ফেচ পেক বনাই দেখুৱাম। আৰু এতিয়া মই প্ৰথমতে আপোনালোকক ফাৰ্ষ্ট ষ্টেপৰ কাৰণে এই বাকলিটোত কি মিক্স কৰোঁ সেইটো দেখুৱাই আছোঁ। ইয়াত এতিয়া মই কেইবিধমান বস্তু মিক্স কৰিম। তাৰে ভিতৰত প্ৰথমবিধ হ'ল এইটো কস্তুৰী হালধি। মোৰ কস্তুৰী হালধি আছে কাৰণে মই কস্তুৰী হালধি লৈছোঁ। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে ল'ব, যদি নাই আপোনালোকে পাকঘৰৰ যিটো হালধি সেইটোকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এয়া কস্তুৰী হালধি ল'ম। আধা চামুচতকৈও কম অকণমান হালধি লৈছোঁ। এচামুচৰ 4 ভাগৰ 1 ভাগ হালধিহে মই লৈছোঁ। ইয়াৰ লগত আৰু এবিধ মই বস্তু মিক্স কৰিম। তাৰ আগতে মই এই হালধিখিনি ধুনীয়াকৈ কলৰ বাকলিটোত মিলাই দিম। কলৰ বাকলিটোৱে এণ্টি এজিঙৰ কাম কৰিব আৰু হালধিটোৱে আমাৰ স্কিনৰ গ্ল' আনাত সহায় কৰিব আৰু বেক্টেৰিয়া নাশ কৰাত সহায় কৰিব। ইয়াতে এতিয়া মই মিক্স কৰিম এইটো মৌ মিক্স কৰিম। এতিয়া মই আধা চামুচতকৈও কম, এয়া যিমান হালধি লৈছিলোঁ সিমানখিনিয়ে মই মৌ লৈছোঁ। মৌখিনি হালধিৰ ওপৰতে দি দিছোঁ। দিয়াৰ পাছত এতিয়া মৌ আৰু হালধি কলৰ বাকলিটোৰ ওপৰতে এনেধৰণে মই মিক্স কৰি দিছোঁ। মৌয়েও আমাৰ স্কিনখনৰ গ্ল' আনাত সহায় কৰে।
সেইকাৰণে মই ইয়াত মৌ মিক্স কৰিছোঁ কলৰ বাকলিটোৰ ওপৰত মই মৌ আৰু হালধি এনেধৰণে মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত এইটো কেনেধৰণে মুখত ব্যৱহাৰ কৰিব লাগে চাওঁ বোলো এতিয়া এইটো কলৰ বাকলি ৰেডি হৈ গ'ল ৰেডি হৈ যোৱাৰ পাছত মই গোটেই কলৰ বাকলিটোতে এই বস্তুখিনি এনেকৈ সানি ল'লোঁ সানি লোৱাৰ পাছত এতিয়া মুখত এনেকৈ 5 মিনিট আপোনালোকে মাসাজ কৰিব কলৰ বাকলিৰ ভিতৰ অংশটো ল'ব বাহিৰৰ অংশটো নহয় এনেকৈ কৰিলে স্কিনখন স্কাৰ্ব কৰাৰ নিচিনা হ'ব আৰু স্কিনত থকা যিবোৰ ডেড সেল শুকান বা মৃত ছাল সেইবোৰ আঁতৰি যাব স্কিনৰ যিবোৰ লেতেৰা ধূলি বালি প্ৰদূষণ এই সকলোবোৰ দূৰ হ'ব কলৰ বাকলি আপোনালোকে পেলাই নিদি এনেকৈ ব্যৱহাৰ কৰি চাবচোন মই আপোনালোকলৈ আগবঢ়োৱা যিবোৰ ফেচ পেক আপোনালোকে মুখত লগোৱাৰ উপৰিও আপোনালোকৰ ডিঙিটো ব্যৱহাৰ কৰিব পাৰিব সেইকাৰণে আপোনালোকে ডিঙিটো লগাব হৈ গ'ল 5 মিনিট মাসাজ কৰাৰ পাছত এতিয়া মই মোৰ মুখখন ধুই লম তাৰ পাছত আপোনালোকক মই কলৰ ফেচ পেকটো বনাই পেলাই লগাই দেখুৱাম এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক কলৰ ফেচ পেকটো বনাই পেলাই লগাই দেখুৱাম বাকলি গুচাই থোৱা এই কলটো এতিয়া মই ব্যৱহাৰ কৰিম এতিয়া মই লৈছো এখন সৰু পিহনা আৰু এই পিহনাখনতে মই কলটো এনেকৈ অকনমান পিহি লৈছো গোটেই কলটো নালাগে এটুকুৰ কল ললে হৈ যাব আপোনালোকে এনেকৈ পিহনাটো পিহি ল'ব পাৰে নহলে হাতেৰে ফেনিকিও ল'ব পাৰে হাতেৰে ফেনিকি ললে বেছিকৈ গুড়া নহয় সেইকাৰণে মই এনেকৈ পিহনাত পিহি লৈছো পিহনাত পিহি ললে খুব ধুনিয়াকৈ কলটো গুড়া হৈ যায় আৰু মুখত লগাবলৈ ভাল হয় এতিয়া মোৰ কলটো পিহি হৈ গ'ল মই গোটেইটো কল লোৱা নাই মই আধাতকৈ কমহে লৈছো কল 1.5 চামুচৰ জোখাৰে মই এয়া কলখিনি পিহি ললো আৰু এতিয়া মই এটা বাতি লৈ এই কলখিনি লৈ লৈছো এতিয়া মই এই কলখিনিত কেইবিধমান বস্তু মিক্স কৰিম এতিয়া এডোখৰ কল থাকি গ'ল এডোখৰ আপোনালোকে খাবও পাৰিব এতিয়া মই এই কলখিনিত পিহি লোৱা কলখিনিত বস্তু কেইবিধমান মিক্স কৰিম প্ৰথম বিধ হ'ল এয়া এলোভেৰা লাগিব আমাক আধা চামুচ মই এয়া এলোভেৰা মিক্স কৰিছো পিহি লোৱা কলখিনিৰ লগত এলোভেৰাখিনি মই ধুনিয়াকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰিছো এয়া 1 চামুচ দৈখিনি দিয়াৰ পাছত খুব ধুনিয়াকৈ মিক্স কৰিব লাগিব কাৰণ দৈ মিক্স হওঁতে অকমান টাইম লাগে ধুনিয়াকৈ মিক্স কৰিলেহে স্কিনত ভাল কাম দিব সেইকাৰণে তিনিটা বস্তু খুব ধুনিয়াকৈ মিক্স কৰি ল'ব লাগিব এতিয়া মোৰ এয়া ধুনিয়াকৈ মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত ইয়াতে মই আৰু এটা বস্তু মিক্স কৰিম সেইটো হৈছে মৌ লাগিব 2 পৰা 3 টোপাল মান বেছি নালাগে 2-3 টোপাল মৌ হলে হৈ যাব এতিয়া মৌ দিয়াৰ পাছত মই আকৌ এবাৰ গোটেইখিনি বস্তু এয়া মিক্স কৰি লৈছো এতিয়া মই খুব ভালকৈ এয়া মিক্স কৰি হৈ গ'ল মিক্স কৰি হোৱাৰ পাছত এটো ৰেডি হৈ গ'ল কলৰ এন্টি এজিং ফেচ পেক আৰু এই ফেচ পেকটো লগোৱাৰ নিয়ম আছে কেনে ধৰণে লগাব লাগে আপোনালোকক দেখুৱাই আছো এতিয়া মই কলৰ ফেচ পেকটো এয়া বনাই লোৱাৰ পাছত এতিয়া মই কেনেকৈ লগাব লাগে সেইটো আপোনালোকক দেখুৱাই আছো প্ৰথমতে মই এয়া ফেচ পেকটো মুখত লগাই লৈছো গোটেই মুখখনতে সানিব একেবাৰে মুখৰ পৰা ডিঙিলৈকে ঘৰলৈ যেতিয়া আপোনালোকৰ কল খাবলৈ আনিব তেতিয়া আপোনালোকে অকনমান কলেৰে এনেকৈ ফেচ পেক বনাই লগাব পাৰে ফেচ পেকটো লগাই লোৱাৰ পাছত এতিয়া অকনমান মাসাজ কৰিব লাগিব লাহে লাহে আপোনালোকে আঙুলিৰ সহায়ত অকনমান মাসাজ কৰি দিব 2 মিনিট মাসাজ কৰিলে হৈ যাব আপোনালোকে যেতিয়া এটা ফেচ পেক লগাব সেই ফেচ পেকটো আপোনালোকে ডিঙিলৈকে লগাব আপোনালোকৰ মুখত লগোৱা ফেচ পেকটোকে আপোনালোকে ডিঙিলৈকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে মুখত যেনেকৈ মাসাজ কৰে ডিঙিটো লগাই পেলাই তেনেকৈ মাসাজ কৰি দিব এতিয়া মই 2 মিনিট মাসাজ কৰি ললো 2 মিনিট মাসাজ কৰাৰ পাছত বাকি থকা যিকন ফেচ পেক এতিয়া মই এই ফেচ পেক অকন আকৌ এটা পলেপ মুখত লগাই দিম এই কলৰ ফেচ পেকটো গৰম দিনত স্কিনত লগোৱা বহুত ভাল হ'ব আৰু লগতে এন্টি এজিংৰো কাম কৰিব আপোনালোকে এই ফেচ পেকটো সপ্তাহত 2 পৰা 3 দিন ব্যৱহাৰ কৰিব পাৰিব হৈ গ'ল লগাই দ্বিতীয় যেটো পলেপ হেতু লগাই পেলে আপোনালোকে 20 পৰা 25 মিনিট ৰাখিব 20-25 মিনিট ৰখোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ যেটো
ক্ৰীম লগাই বা ময়শ্চাৰাইজাৰ লগাই হেতু লগাব আৰু যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় তেতিয়া হলে সানস্ক্ৰীন লগাই ওলাই যাব আজি মোৰ এই ভিডিওটো ইমানেই আছিল আপোনালোকে যদি মোৰ এই ফেস পেকটো ভাল পাইছে আপোনালোকৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকোৱাহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ